মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শনিবৰীয়া চৰালৈ তোমালোকক স্বাগতম। আজি আমি শনিবৰীয়া চৰাত তোমালোকৰ মই এটি সুন্দৰ সাধু ক'ম। সেই সাধুটো তোমালোকে মন দি শুনিবা দেই। সাধুটো হ'ল কি, সাধুটোৰ পৰা আমি কি শিকিম হয়নে, সেইটো মই তোমালোকক আগতীয়াকৈ কৈছোঁ। সাধুটোৰ পৰা আমি শিকিম যে সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। সাধুটোৰ নাম হ'ল সিংহ আৰু নিগনি। শুনিছানে কেতিয়াবা? সিংহ আৰু নিগনি। এবাৰ গৰমকালি এনেকুৱা, গৰমকালি দুপৰীয়া এটা সিংহ এজোপা গছৰ তলত শুই আছে। গৰমত মানে সিংহ থাকিব পৰা নাই, গছ এজোপাৰ তলত সি শুই ধুনীয়াকৈ কি কৰি আছে, মানে টোপনি ধৰো ধৰো হৈছে, তাত টোপনি আহিছে। তেনেকুৱাতে আকৌ আহাৰ বিচাৰি এটা নিগনি কি কৰিছিলে, ইফালে সিফালে ঘূৰি ফুৰিছিলে। সেই নিগনিটো এনেকৈ ঘূৰি ফুৰি আহোঁতে আহোঁতে সিংহটোৰ গাৰ ওপৰেদি কি হৈ গুচি গ'ল, উঠি গুচি গ'ল। যেতিয়া উঠি যোৱাৰ লগে লগে কি হৈ গ'ল, সিংহৰ টোপনি ভাঙি গ'ল, সিংহই হাৰ পাই গ'ল হয় নহয়। তেতিয়া সিংহটোৱে নিগনিটোক থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰি পেলাই কৈছে, হেৰৌ নিগনি, তই মোৰ কিয় কেঁচা টোপনি ভাঙিলি? কেঁচা টোপনি ভাঙিলি মানে টোপনি ধৰিছিলে যে হয়নে নহয়। তেতিয়া সিংহই নিগনিটোক কৈছে, তই মোৰ কিয় কেঁচা টোপনি ভাঙিলি? তোক আজি মই সোধাই নেৰোঁ, তোক আজি মই শাস্তি দিম, নহয় মাৰি পেলাম, এনেকুৱা ধৰণৰ কি কৰিছে, ভয় খুৱাইছে। তেতিয়া নিগনিটোৱে কি বুলি কৈছে যে, মহাৰাজ এইবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়ক, আৰু মই এনেকুৱা ভুল নকৰোঁ, আৰু কেতিয়াবা যদি আপুনি বিপদত পৰে মই আপোনাক সহায় কৰিম। এতিয়া সিংহটোৱে কৈছে, হেৰৌ তই এটা সামান্য নিগনি, সিংহটো কিমান ডাঙৰ, তই এটা অকণমানি নিগনি পোৱালি হয়নে নহয়, তই সামান্য নিগনি, বোলে তইনো মোক কি উপকাৰটো কৰিবি, যা বাৰু তোক মই আজিলৈ এৰি দিছোঁ মানে। সেই বুলি কি কৰিলে, সিংহটোৱে নিগনিটোক এৰি দিলে। তাৰপিছত এইদৰে দিন গৈ আছে। দিন যোৱাৰ পিছত আকৌ এদিন কি হ'ল, এদিন আমাৰ কি কৰিছিলে, চিকাৰীয়ে কি কৰি দিছিলে, এখন জাল পাতি ধৰিছিলে। চিকাৰীয়ে বাঘ চাঘ ধৰিবৰ কাৰণে জাল পাতি ধৰিছিলে। তেনেকুৱাতে আকৌ আমাৰ এই সিংহটোৱে সিও আহাৰ বিচাৰি গৈ পেলাই কি কৰিলে, চিকাৰীয়ে পাতি থোৱা জালত পৰি গ'ল। জালত পৰি যোৱাৰ লগে লগে কি হৈ গ'ল, সি এতিয়া জালৰ পৰা ওলাই আহিব নোৱাৰে হয়নে। তেতিয়া সিংহটো জালত পৰি গ'ল, জালৰ পৰা ওলাই আহিব নোৱাৰে। তেতিয়া সিংহটোৱে সহায় কৰা উঠি চিঞৰিবলৈ লাগিলে। তেনেকুৱাতে আকৌ নিগনিটোৱে কি কৰিলে, শুনা পালে, কোনে চিঞৰিছে, তেনেকৈ বুলি আহি থাকিলে যে সিংহ জালত পৰিলে। তেতিয়া নিগনিটো দৌৰিয়াই পেলাই কি কৰিছে, সি সিংহটো সোমাই থকা জালখনৰ ৰছীবোৰ নিগনিয়ে কি কৰে, বস্তু কুটি কুটি খাই নাখায়। গতিকে সি এফালৰ পৰা জালখনৰ গাঁঠিবোৰ কুটি 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 গৈ আছে গৈ আছে গৈ আছে। জালখনৰ কি হ'ল, ছিগি যোৱা কুটি কুটি গৈ থকাৰ লগে লগে জালখনৰ কি হ'ল, জালটো একাই গৈ আছে, ছিগি ছিগি গৈ আছে। জালখনৰ বাটটো কি হৈ থাকিলে, ডাঙৰকৈ মেল খাই থাকিলে। সিংহটো ওলাই আহিব পৰা হৈ গ'ল। তেতিয়া সিংহটো কি কৰিলে, সেই জালৰ পৰা ওলাই আহিলে। তেতিয়া সিংহটোৱে নিগনিটোক কৈছে, হেৰৌ নিগনি, তইহে আজি মোৰ প্ৰাণ বচালি হয়নে নহয়। মইতো চিকাৰীৰ হাতত যদি পৰিলোহেঁতেন, মোকতো চিকাৰীয়ে মাৰি পেলালেহেঁতেন। গতিকে তই মোক আজি উপকাৰ কৰিলি হয়নে নহয়। গতিকে আমি এতিয়া এই সাধুটোৰ পৰা আমি নিগনিটোৱে কি কথা কৈছিলে, যে ময়ো আপোনাক কেতিয়াবা সহায় কৰিব পাৰিম। কিন্তু সিংহটোৱে নিগনিটোক গালি পাৰিছিলে। কি বুলি ক'লে, হেৰৌ নিগনি, তই এতিয়া সামান্য নিগনি হৈ মোক কি সহায় কৰিলি। কিন্তু এতিয়া সেই সৰু নিগনিটোৱে গৈ পেলাই সিংহটোক চিকাৰী জালৰ পৰা বচালে নাই, বচালে। গতিকে আমি এতিয়া সাধুটোৰ পৰা আমি এই কথাটো কি গম পালোঁ, যে সৰুৱেও ডাঙৰক কি কৰিব পাৰে, সহায় কৰিব পাৰে হয়নে নহয়। আৰু ঠিক তেনেধৰণে আমাৰ সৰুৱে ডাঙৰক সহায় কৰিব পাৰে, আৰু সৰুৱে ডাঙৰৰ পৰা ডাঙৰে সৰুৰ পৰা কি কৰিব পাৰে, কিছুমান শিক্ষাও আহৰণ কৰিব পাৰে। গতিকে আজি মই তোমালোকক এই সাধুটো ক'লোঁ, আৰু
বিভিন্ন ধৰণেৰে আমি শনিবৰীয়া চৰাইটো এতিয়া আৰম্ভ কৰিম।